মই ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলো। মোৰ কিডনী চিকিৎসা কৰোঁতেই সকলো মাটি সম্পত্তি শেষ হৈ গ'ল। এয়া লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিলিখাগুৰিৰ এটি পৰিয়ালৰ কৰুণ কাহিনী। পৰিয়ালটোৱে বিচাৰিছে ৰাইজৰ পৰা অকণমান সহায়। কোনো সদাশয় ব্যক্তি যদি এই পৰিয়ালটোক সহায় কৰিব বিচাৰে তেতিয়াহ'লে তেওঁৰ বেংক একাউণ্টত অথবা গুগল পে'ৰ জৰিয়তে সহায় আগবঢ়াব পাৰিব। বেংক একাউণ্ট নম্বৰ 3849213355, IFSC কোড SBI N0017208 আৰু গুগল পে' নম্বৰ 8011494640। মোৰ নাম পুতুল। মই উপাৰ্জনকাৰী আছিলোঁ। মোৰ কিডনী চিকিৎসা কৰোঁতে মোৰ মাটি সম্পত্তি যিমান আছিলে সকলো শেষ হৈ গৈছে। মোৰ এজনী কণমানি ছোৱালী আছে, তাৰ মুখলৈ চাই মোক ৰাইজে অকণমান সহায় কৰক। আমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ জালুকটাৰ ক ৱাৰ্ডৰ। মোৰ মানুহজন পুতুল, তেওঁ 4 বছৰৰ পৰা কিডনী ৰোগত ভুগি আছে। তেওঁ ডায়েলিচিছ কৰি আছে। ডায়েলিচিছ কৰি যিমান আমাৰ সা সম্পত্তি আছিলে, যিমান আছে সকলো বেছি শেষ হ'ল আমাৰ। তাৰপিছত কিডনী ৰোগত ভুগি আছে। আমি এতিয়া সপ্তাহত 3 বাৰকৈ ডায়েলিচিছ হৈ আছে আমাৰ। তাৰপাছত ঘৰৰ সকলো আলোচনা কৰি দাদা এজনে, তেওঁৰ নিজৰ দাদাই এটা কিডনী দান দিম বুলি কৈছে। যাতে মোৰ কিডনী তেওঁলোকৰ মেচ নহয় ব্লাড গ্ৰুপ, দাদাৰ লগত হোৱাৰ কাৰণে দাদাই দিম বুলি কৈছে। তাত কিডনীটো পাইছোঁ, আমাৰ তেনেকুৱা টকা নাই। টকা বহুত থাকিলে বহুত লাগে, আপোনালোকে জানে এটা ট্ৰান্সফাৰ কৰিলে কিমান পইচা খৰচ হয়। তাৰ বাবে আমাৰ ইমানটো সক্ষমো নাই। কিডনী পাইছোঁ আমি, কিন্তু টকাটো পোৱা নাই। যিমানটো যোগাৰ কৰিব লাগে আমাৰ সক্ষম নাই ইমানে। মোৰ ছোৱালী এজনী আছে 7 বছৰীয়া। সকলো ৰাইজে যেন মোৰ ছোৱালীজনী মুখৰ ফালে চাই মোৰ মানুহজনক সহায় কৰে আৰু মানুহজনে জীয়াই থাকিবলৈ আগলৈকে যেন তেওঁ ভৱিষ্যত। কিডনী ৰোগত মানুহৰ কি হয় আপোনালোকে জানে, যেন তেওঁ ডায়েলিচিছে তেওঁ জীৱন, ডায়েলিচিছ নকৰিলে নাই, তাৰ বাহিৰতো আৰু কিডনী বদলোৱাৰেই হয়। আৰু আমি সেইটো আগবাঢ়িব ওলাইছোঁ, তাৰ কাৰণে আমাৰ পইচা বহুত প্ৰয়োজন। তাৰে ৰাইজে যেন আমাক সকলোৱে সহায় কৰে অলপ। আৰু মোৰ ছোৱালীজনীৰ কাৰণে যেন, এজনী ছোৱালী বা ল'ৰাৰ সৰু পোৱালী নিজৰ মাক দেউতা নহ'লে কিমান অসুবিধা হয় আপোনালোকে সকলোৱে জানে। বিশেষকৈ দেউতা নাথাকিলে মানুহৰ জীৱনত কিমান ধুমুহা আহে সেইটো সকলোৱে জানে। মাকে আগবঢ়াই দিব কেতিয়াও নোৱাৰে বাপেক নোহোৱালৈকে। তেনে মোৰ মানুহজন যেন বাচি থাকক, তাৰ বাবে সকলোৱে যেন আমাক সহায় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম 8।